ছাৰ বাইদেউসকল, কৰ্মচাৰীৰ পেঞ্চনৰ সমস্যাটো সমাধান কৰাৰ কাৰণে যোৱা 7 এপ্ৰিল তাৰিখে আপোনাৰ শিক্ষা বিভাগক এক জাননী প্ৰেৰণ কৰিছিল প্ৰেচিডেণ্ট ছেক্ৰেটাৰী অসম ৰাজ্যিক প্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিয়ে, আৰু যাৰ ফলত আপোনাৰ প্ৰাধিকৃত আপোনাৰ স্কুলসমূহৰ যি কৰ্মচাৰীসকলৰ তেখেতসকলৰ যি পেঞ্চন ব্যৱস্থা, পেঞ্চনৰ সমস্যাসমূহ নাইকিয়া কৰাৰ কাৰণে পেঞ্চন ব্যৱস্থাসমূহ যি বিসংগতি ৰৈ আছে সেয়া সমাধান কৰাৰ কাৰণে অহা 2 মে তাৰিখে 2 তাৰিখ 2025 তাৰিখে বিয়লি 2 বজাত শিক্ষা বিভাগৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। আৰু সেই বৈঠকতে টিচিং আৰু নন টিচিং আপোনাৰ কৰ্মচাৰীসকল তেখেতসকলৰ যি পেঞ্চনৰ সমস্যা আছে সেয়া আপোনাৰ সমাধান হ'বগৈ। আৰু সেয়েহে এয়া নিশ্চয় ভাল খবৰ। আৰু সেয়েহে অসম ৰাজ্যিক প্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিৰ নেতৃবৃন্দক অহা 2 মে তাৰিখে আপোনাৰ শিক্ষা বিভাগৰ ফালৰ পৰা আমন্ত্ৰণ জনোৱা হৈছে, য'ত আপোনালোকৰ পেঞ্চনৰ বিষয়টো উপস্থাপন হ'ব আৰু সেয়া সমাধান হ'ব।